চামগুৰিৰ পূব শালপাৰাত মাটি কটা কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট মাৰপিটত গুৰুতৰভাৱে আহত দুয়ো পক্ষৰ কেইবাগৰাকী লোক আব্দুল কুদ্দুছ আৰু ৰছিদুল হকৰ পৰিয়ালৰ মাজত সংঘটিত হয় এই মাৰপিটৰ ঘটনা মাৰপিটত গুৰুতৰভাৱে আহত হোৱা দুয়ো পক্ষৰ লোকক ৰূপহী মডেল হস্পিটেলত ভৰ্তি কৰা হয় ঘটনা সংঘটিত হোৱা ঠাইত আৰক্ষী উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণ কৰে আমি লাইভ আসামৰ দৰ্শকক পুনৰবাৰ জনাইছো চামগুৰিৰ পূব শালপাৰাত মাটি কটা কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিটত গুৰুতৰভাৱে আহত দুয়ো পক্ষৰ কেইবাগৰাকী লোক আব্দুল কুদ্দুছ আৰু ৰছিদুল হকৰ পৰিয়ালৰ মাজত সংঘটিত হয় এই মাৰপিটৰ ঘটনা মাৰপিটত গুৰুতৰভাৱে আহত হোৱা দুয়ো পক্ষৰ লোকক ৰূপহী মডেল হস্পিটেলত ভৰ্তি কৰা হয় ঘটনা সংঘটিত হোৱা ঠাইত আৰক্ষী উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণ কৰে ঘৰৰ পৰা ওলাই আছো ওলাই মানে তেৰমাইল চেণ্টাৰত মই মানে গৈছোঁ আৰু কি যোৱাৰ পিছত মানে আজি আমাৰ বিজেপিৰ কিবা মিটিং আছিল ৰূপহী কিবা ঘৰৰ বিষয়ে কিবা আলোচনা কৰিব আমাৰ ঘটনাটো মই এতিয়া ওলাইছোঁ তাত যাম মিটিঙত তাৰ অৱস্থাতে জালাল আৰু শফিৰ ল'ৰাটোৱে মোক আৰু পূৰা ধমকি বাবুকি দি আছে মই কৈছোঁ যে চোৱা মই জেচিবিক মই কোনো বাধা দিয়া নাই মই কৈছোঁ এটাই যে পাৰটো বনাব লাগে তাৰপিছত মাটিটো খান্দি লৈ যোৱাকৈ নহ'লে সিহঁতৰ ঘৰ বাৰী চব আহি যাব এইটো সেইকাৰণে মোক পূৰা ধমকি দি আছে মাৰি পেলাব সেইটোৱে হ'ব মোক দেখিব আৰু লাষ্টত আহি তাৰ দেউতাকে আহি লাখুটি আৰু চাপল আৰু কোৰ খুন্তি কোৱাৰ নে কয় কোৰ কোঠাৰ এটা লৈ আহিছে আহি পূৰা মাৰপিট কৰি আছে মোৰ ভাইটিক একদম মোৰ ভাইটিক মাৰিলে আৰু এজন হাফিজুল প্ৰেচিডেণ্ট তাকো মাৰিলে আৰু মোক মাৰিব বিচাৰি আছে মোক মানে মানুহে ধৰি ৰাখিছে মোক যাবলৈ দিয়া নাই এতিয়া মোৰ মানে আঘাত হোৱা নাই আঘাত আমাৰ দুজন হৈছে আঘাত দুঘাত আঘাত হৈছে এজন হৈছে হাফিজুল আৰু এজন আমাৰ ভাইটি আৰু কি এতিয়া চিলি টিলি কৰি চৌকা ওচৰে মাৰপিট কৰিছে আৰু